ৰাজ্যৰ মহিলাসকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ। স্বাস্থ্য পৰীক্ষা ঔষধ বিনামূলীয়াকৈ পাব মহিলাসকলে। মোদী চৰকাৰে আৰম্ভ কৰিছে নতুন অভিযান। সবিশেষ জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈ চাই যাব। বিগত সময়ছোৱাত মোদী চৰকাৰে মহিলাসকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে। পুনৰ চৰকাৰে মহিলাসকলৰ বাবে গ্ৰহণ কৰিছে আন এক ডাঙৰ পদক্ষেপ। বুধবাৰে মধ্যপ্ৰদেশৰ ধাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰে ষষ্ঠ নাৰী শাশক্তি পৰিবাৰ অভিযান, স্বাস্থ্যৱান মহিলা সবল পৰিয়াল। এই অভিযানৰ অধীনত সমগ্ৰ দেশত মহিলাসকলৰ বাবে স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে, য'ত মহিলাসকলে বিনামূলীয়া চিকিৎসা লাভ কৰিব। 17 ছেপ্টেম্বৰৰ পৰা 16 অক্টোবৰলৈ চলিব এই অভিযান। ইয়াৰ লগতে অষ্টম ৰাষ্ট্ৰীয় পুষ্টি মাহৰো শুভাৰম্ভ কৰে মোদীয়ে। আজি এক বিশাল সভা সম্বোধন কৰি মোদীয়ে কয় যে প্ৰেৰণাৰ ভূমি ধাৰ, এই ঠাই সদায় অনুপ্ৰাণিত কৰে। আজি এই কাৰ্যসূচী বিশেষকৈ নাৰী শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনুষ্ঠিত কৰা হৈছে। এই কাৰ্যসূচী সমগ্ৰ দেশৰ মাতৃভগ্নীসকলৰ বাবে। ইয়াৰ পৰাই সুস্থ মহিলা সবল পৰিয়াল অভিযান আৰম্ভ হৈছে। মোদীয়ে আৰু কয়, এখন দেশৰ প্ৰগতিৰ চাবিকাঠি হ'ল নাৰী শক্তি। এগৰাকী মাতৃ সুস্থ হ'লেহে গোটেই ঘৰখন সুস্থ হৈ থাকিব। যদি মাতৃ অসুস্থ হয় তেতিয়া পৰিয়াল ব্যৱস্থাত ব্যাঘাত জন্মে। গতিকে সুস্থ মহিলা সবল অভিযান মাতৃ আৰু ভগ্নীসকলৰ বাবে উৎসৰ্গিত। উপযুক্ত তথ্যৰ অভাৱত মহিলাসকলে যাতে গুৰুতৰ ৰোগৰ কবলত নপৰে তাৰ প্ৰতি সজাগতা সৃষ্টিয়ে আমাৰ লক্ষ্য। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, বহু ৰোগ আৰু যিবোৰ সহজে ধৰা নপৰে, যেতিয়া গুৰুতৰ হৈ পৰে তেতিয়া ইয়াৰ লক্ষণবোৰ দেখা দিবলৈ ধৰে। কিন্তু এনে ৰোগ সময়মতে ধৰা পেলোৱা অতি প্ৰয়োজন। গতিকে এই অভিযানৰ অধীনত উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা কেঞ্চাৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ৰোগৰ পৰীক্ষা কৰা হ'ব। দেশৰ মাতৃভগ্নীসকলক মোক সদায় আশীৰ্বাদ কৰি আহিছে। তেওঁলোক মোৰ সুৰক্ষাৰ ঢাল। কিন্তু আজি মই আপোনালোকৰ বাবে কিবা এটা কৰিব বিচাৰিছোঁ। মই অনুৰোধ কৰিছোঁ, কোনো সংকোচ নকৰাকৈ শিবিৰলৈ গৈ স্বাস্থ্য পৰীক্ষা কৰক। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, এজন পুত্ৰ ভাতৃ হিচাপে মই মাত্ৰ এইখিনিহে বিচাৰিব পাৰোঁ, এই স্বাস্থ্য শিবিৰত আপোনালোকে এটকাও দিব নালাগে। স্বাস্থ্য পৰীক্ষাৰ পৰা ঔষধ পৰ্যন্ত সকলো বিনামূলীয়া হ'ব। চৰকাৰী কোষাগাৰৰ মূল্য আপোনাৰ ভাল স্বাস্থ্যতকৈ বেছি একোৱেই নহয়। এই কোষাগাৰ আপোনাৰ বাবে।